আসনত আহিবলগীয়া হ'ল ফাইল লছটো বুলি। আজি বিধানসভা যেতিয়া মই বিধানসভাৰ কক্ষত সোমাবলৈ যাওঁতে নুৰুল হুদা কংগ্ৰেছৰ বিধায়ক তেখেতে বাধা প্ৰদান কৰে আৰু যেতিয়া মই সোমাব যাওঁ তেতিয়া মেন হেণ্ডেল কৰে আৰু আক্ৰমণাত্মক ৰূপত আহে আৰু সেইটো প্ৰচেছত মই হাততো দুখ পাওঁ আৰু সেইটো কাৰণে আজি মই কমপ্লেইন এটা দিব আহিছোঁ দিছপুৰ থানাত। এইমাত্ৰ কমপ্লেইনটো লজ কৰি পেলাই মই ওলাই আহিছোঁ আৰু সেইটো দুৰ্ভাগ্যজনক যে অসম বিধানসভাৰ নিচিনা পবিত্ৰ মজিয়াত স্পীকাৰ আৰু ডেপুটি স্পীকাৰক বিধানসভাৰ ভিতৰলৈ সোমাব নিদিয়াটো সেইটো একপক্ষীয়ভাৱে হাইজেক কৰাৰ নিচিনা হৈছে। আৰু হাইজেকটো কোনে কৰে? পলিটিকেল ৰাজনীতিৰ ভিতৰত হাইজেক নকৰে। এইটো এটা এক্টিভিটিজ যিটো মানে কোৱাইট চিমিলাৰ টু টেৰৰিষ্ট এক্টিভিটিজ। তেনেকুৱা ধৰণৰ এক্টিভিটিটো ভাল এক্টিভিটি নহয়। চিজ কৰিব গৈছে এছেম্বলিটোত হাইজেক মানে স্পীকাৰ ডেপুটি স্পীকাৰ যদি সোমাব নোৱাৰে তেতিয়াহ'লে তাতো এছেম্বলি নচলিব। তেনেধৰণৰ এক্টিভিটিটো গণতন্ত্ৰভাৱে একেবাৰে বিপদজনক। মোৰ অনুৰোধ থাকিল ৰাহুল গান্ধী কংগ্ৰেছৰ লিডাৰ তেখেতে অসমৰ যিসকল লিডাৰ আছে যিসকল বিধায়ক আছে তেখেতসকলক কণ্ট্ৰল কৰক আৰু নহ'লে এনেধৰণৰ যদি কাৰ্যপন্থা হয় তেতিয়াহ'লে ৰাজনীতি জগতখনৰ কাৰণে এটা অশুভ লক্ষণ আৰু খুব বেয়া প্ৰেচিডেঞ্চ এইটোৰ পৰা দেখা গৈছে আৰু ৰাইজে এই বিষয়টোৰ ওপৰত খুব গুৰুত্ব সহকাৰে লৈছে আৰু যদি আমি কাৰেক্ট কৰিব নোৱাৰোঁ এইবিলাক ঘটনা তেতিয়াহ'লে যিখিনি গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া বা গণতন্ত্ৰৰ ওপৰত ৰাইজৰ বিশ্বাস হেৰুৱাব। মানে হয় আঘাত নাপালেতো ক'ব নেকি? মই নিজে ডক্টৰ মানুহ আৰু আপোনালোকে দেখিছে কোনটো হাত জোকাৰি গৈছে। যিটো হাতত মই তাতে স্পীকাৰ ধৰিছিলোঁ বেণ্ডেজ কৰা হাত হয়। তো গতিকে সেইটোত হাত জোকাৰি কথাটো কোৱাটো কথা আছে আৰু সেইটো ইনকুৱাৰী কৰিবলৈ কাৰণেতো পুলিচক কোনে হাত জোকাৰিছিলে কাৰ ওপৰত হাত জোকাৰি উঠাইছিলে সেইটো চাবলৈ কাৰণে তেনে এথলেটিক খেলি অহা মানুহ আজি যদি আমি যদি সমানে সমানে কাজিয়া লাগি গ'লে তেতিয়াতো এইটো ভয়ংকৰ পৰিস্থিতি। আপোনালোকে আমাকে বেয়া কৰে কাৰণ সেইটো গতিকে আমি যিখিনি ডেপুটি স্পীকাৰৰ মৰ্যাদা থাকিব লাগে সেইখিনিত আমি ৰাখি পেলাই কাম কৰিছোঁ আৰু ইয়াত কোনোবা হাত জোকোৱা নোজোকোৱাটোত সেইটো গুৰুত্ব দিব নালাগে। ইনচিডেণ্টটো কি হৈছে সেইটো চাব লাগে। যিহেতু কংগ্ৰেছৰ বিধানসভাৰ প্ৰতি তেখেতসকলৰ বিশ্বাসেই নাই কাৰণ স্পীকাৰ ডেপুটি স্পীকাৰক চিজ কৰি ৰাখিছে আজি। তেতিয়া তেনে ক্ষেত্ৰত আমিও দেখিছোঁ যে বিধানসভাত আমি কিবা এটা ল'লে মানে তেখেতসকলে ক'ব যে এইটো পাৰ্চিয়েলিটি কৰিছে কিবা কৰিছে। গতিকে থানাত দিছোঁ পুলিচে লিগেলি যাব। এইটো যদি আমাৰ কিবা গণ্ডগোল আছে আমাক ধৰিব, তেওঁৰ গণ্ডগোল আছে তেওঁক ধৰিব। কাৰণ CCTV কেমেৰা আজি কোনোবা গৈ পেলাই বিচাৰিলে খুজিলে এইটোতো ৰাজহুৱা হৈ গ'লে কালি চবেই আহি পেলাই ক'ব মোকো লাগে মোকো লাগে। কোনোবাই ক'ব যে মই গেলেৰীত বহিব গৈছিলোঁ সেইটো ফুটেজো মোক লাগে। তেতিয়াহ'লে আপুনি এছেম্বলি কেনেকৈ